ৰাইজৰ দলৰ ডিং বিধানসভা সমষ্টিৰ এক শক্তিশালী সংখ্যালঘু কোপ গঠিত কৰা হ'ল আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে ৰাইজৰ দলৰ সমষ্টি কমিটিৰ সভাপতি আমাৰ উপস্থিত আছে ইয়াত শ্বৰীফুদ্দিন আহমেদ ডাঙৰীয়া। তেওঁলোকৰ ফেমিলিৰ যি ফেমিলি বেকগ্ৰাউণ্ড অনুযায়ী অসমৰ প্ৰথম অসমীয়া মাধ্যমৰ বিদ্যালয় মৰিয়াবাৰী বালক প্ৰাথমিক বিদ্যালয় 1899 চনত স্থাপিত কৰিছিলে আমাৰ শ্বৰীফুদ্দিন আহমেদ ডাঙৰীয়াৰ পৰিয়ালে। আমি সেই পৰিয়ালৰ মানুহক ৰাইজৰ দলে আজি সভাপতিৰ আসনত আমি বহাইছোঁ। ৰাইজৰ দল এতিয়া অধিক শক্তিশালী কৰিব আৰু তাৰ বিপৰীতে বিজেপি দলে ৰঙালী বিহুৰ ৰৰ পেট কাটা গুচাই দিলে বঙালী বিহু হয় বুলি শিলাদিত্য চেতিয়া কোৱাৰ নিচিনা তেওঁলোকৰ যি মানসিকতা সেই মানসিকতাৰ ব্যক্তিসকলক লগত লৈ হিমন্ত বিশ্ব শৰ্মাই অসমৰ পবিত্ৰ বিধানসভাৰ ভিতৰত জয় বাংলা বুলি কোৱাৰ যি দৃষ্টতা দেখাইছিলে তাৰ বিপৰীতে ৰাইজৰ দলে অসমীয়া মাধ্যম আৰু অসমীয়া ভাষাক প্ৰাধান্য দি শ্বৰীফুদ্দিন আহমেদ ডাঙৰীয়াৰ যি পৰিয়ালৰ যি অৱদান অসমৰ প্ৰথম অসমীয়া মাধ্যমৰ বিদ্যালয় মৰিয়াবাৰী বালক প্ৰাথমিক বিদ্যালয় স্থাপন কৰি দেখুৱাইছিলে। ৰাইজৰ দল যে অসমীয়াৰ প্ৰতি দায়বদ্ধতা আছে, অসমীয়া ভাষা কলা সংস্কৃতি কৃষ্টিৰ প্ৰতি ৰাইজৰ দল যে দায়বদ্ধ তাৰ প্ৰতিচ্ছবি হিচাপে শ্বৰীফুদ্দিন আহমেদ ডাঙৰীয়াক ডিং বিধানসভা সমষ্টিৰ সভাপতিৰ নিচিনা দায়িত্ব অৰ্পণ কৰিছে ৰাইজৰ দলে। আজি ৰাইজৰ দলৰ নতুনকৈ যিটো সমষ্টি সমিতি গঠন কৰা হৈছে তাক মোক সভাপতি হিচাপে নিযুক্তি দিছে। ৰাইজে আজি প্ৰস্তাৱ সমৰ্থন কৰি মোক বনাইছে আৰু মই সকলোকে আমাৰ ৰাইজৰ দলৰ যিমান কৰ্মী আছে ডিং সমষ্টিৰ প্ৰত্যেক পঞ্চায়তৰ প্ৰত্যেককে মই অনুৰোধ জনাইছোঁ যে ডিং সমষ্টিৰ চুকে কোণে প্ৰত্যেক ৱাৰ্ডে ৱাৰ্ডে আমাৰ ৰাইজৰ দলৰ যিবিলাক নীতি আদৰ্শ এইবিলাক লৈ যাব লাগিব, মানুহক বুজাব লাগিব যে হিমন্ত বিশ্ব শৰ্মাই যিটো অসমত হিন্দু আৰু মুছলমানৰ ভিতৰত কাজিয়া লগাব বিচাৰিছে তাৰ বিপৰীতে আমাৰ নেতা অখিল গগৈ ডাঙৰীয়াই এটা ভাতৃত্ববোধেৰে অসমখন শংকৰ আজানৰ দেশ হিচাপে আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিছে আৰু অখিল গগৈৰ নেতৃত্বত আমি বিজেপিৰ বিৰুদ্ধে এইবাৰ মাতিম, বিজেপিৰ বিৰুদ্ধে এইবাৰ যুঁজিম আৰু ডিং সমষ্টিখন সবল হ'ব। আমাৰ ৰাইজৰ দলৰ বিধায়ক 2026 চনত এইবাৰ আমি ডিং সমষ্টিৰ পৰা জয়ী কৰাম বুলি আমাৰ সংকল্প লৈছোঁ আৰু আমি সকলো যিমান আমাৰ ৰাইজৰ দলৰ কৰ্মী আছে সকলোৱে সংকল্প লৈছে 2026ত ডিং সমষ্টিৰ পৰা আমি এজন ৰাইজৰ দলৰ বিধায়ক দিম। অসমত প্ৰগতিশীল জাতীয়তাবাদী বনাম, সাম্প্ৰদায়িকতাবাদ হিমন্ত বিশ্ব শৰ্মা বনাম, অখিল গগৈ হ'বলৈ গৈ আছে। অখিল গগৈ একমাত্ৰ নেতা যি নেতাৰ লগত দুবুৰীৰ পৰা শদিয়ালৈ আৰু বৰাকৰ পৰা জোনাইলৈ সকলো প্ৰান্তৰ জনগণ এতিয়া অখিল গগৈ আৰু ৰাইজৰ দলৰ প্ৰতি ধাউতি হৈছে। একমাত্ৰ অসমত প্ৰগতিশীল জাতীয়তাবাদী হ'ব সকলো প্ৰান্তৰ জনগণ আৰু আনফালে থাকিব নাগপুৰীয়াৰ চিন্তাধাৰাৰে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰা হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা বাহিনী। আনফালে থাকিব হিমন্ত বিশ্বৰ বিপৰীতে থাকিব আমাৰ ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়া, মেহবুব মুক্তাৰ ডাঙৰীয়া, শ্বৰীফুদ্দিন আহমেদ ডাঙৰীয়া। আপোনালোকে জানে অসমৰ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোকক লৈ ৰাইজৰ দল গঠন কৰা হৈছে আৰু অনাগত দিনত অসম নামৰ মাতৃজনীক সুৰক্ষা দিয়াৰ কাৰণে ৰাইজৰ দলে অখিল গগৈ ডাঙৰীয়াই সকলো প্ৰান্তৰ জনগণক লৈ হিন্দু কি মুছলমান সকলোকে একেলগে কৰি অসমখন বচোৱাৰ কাম কাজ কৰিব। গম পাইছে আপোনালোকটো বাদে অসমৰ সৰ্বস্তৰৰ জনসাধাৰণে গম পাইছে বৰ্তমান আমাৰ যিজন মুখ্যমন্ত্ৰী আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উন্নয়নৰ ফটাঢোল কোবাই উন্নয়নৰ ভুৱা আভুৱা ভৰাই সৰ্বসাধাৰণ জনসাধাৰণক এতিয়া বৰ্তমান ৰাইজে যেতিয়া তেওঁৰ ওপৰত প্ৰশ্ন কৰিব লৈছে তেওঁ গৰু আৰু গাহৰিৰ তেওঁ এটা ৰাজনীতি আনিছে। এই গৰু আৰু গাহৰিৰ ৰাজনীতি কেতিয়াৰ পৰা আহিছে, কাৰ চৰকাৰৰ দিনত আহিছে, গৃহ বিভাগৰ দায়িত্বত কোন আছে, প্ৰত্যেকটো বিষয় যদি আপুনি চাব যায় তাৰ অন্তৰালত গৈ ওলাবগৈ বিজেপি। ইতিমধ্যে আপোনালোকে গম পাইছে লখিমপুৰত যোনে গৰু মাংস পেলাইছিলে মন্দিৰৰ সন্মুখত পেলাইছিলে বুলি ওলাই গ্ৰেপ্তাৰ কৰিছিলে সেই মানুহজন কিন্তু হৈছে মানৱ ডেকাৰ ওচৰত বিজেপিত যোগদান কৰা মানৱ ডেকাৰ ভিত্ত, মানৱ ডেকাৰ দ্বাৰা পৰিচালিত বিজেপিৰ দ্বাৰা পৰিচালিত মানুহে এইবিলাক কৰ্মকাণ্ড কৰিছে। ইতিমধ্যে অসমৰ জনসাধাৰণে গম পাইছে গৰু মাংস পেলাইছে কোনে,
গৰু মাংস ধৰিছে কোনে, এই গোটেই নাটকখন ৰচনা কৰিছে কোনে, ইয়াত সম্পূৰ্ণৰূপে জড়িত আছে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এতিয়ালৈকে বৰ্তমান আনুষ্ঠানিকভাৱে কোনো যোগাযোগ কৰা নাই, কিন্তু মৃণাল শইকীয়াই নহয়, মৃণাল শইকীয়াই হওক, সৰ্বানন্দ সোণোৱালেই হওক, তেওঁলোকে মাজে মাজে ৰাইজৰ ওচৰত এনেকুৱা ধৰণৰ বক্তব্য ৰাখে, এনেকুৱা ধৰণৰ ভাষণ ৰাখে, মানুহ তেওঁলোকৰ কথাত গলি যায়, মানুহ ভুলি যায় তেওঁলোকৰ কথাত, মানুহৰ আগত তেওঁলোকে নিজৰ সৰলতা দেখাব যায়, কিন্তু এই সৰলতাৰ মাজত তেওঁলোকে এটা বিষাক্ত বিষ লৈ তেওঁলোক আছে ইতিমধ্যে। বিজেপিৰ প্ৰত্যেকজন বিধায়কেই, প্ৰত্যেকজন নেতাই তেওঁলোকে মুখত এটা কয়, পেটত এটা কথা। ৰাইজৰ পৰা তেওঁলোকে সহানুভূতি আদায় কৰিবৰ বাবে মাজে মাজে এইবিলাক চমক সৃষ্টি কৰিবলৈ তেওঁলোকে এনেকুৱা ধৰণৰ কথা কয়। যদি প্ৰকৃতাৰ্থত মৃণাল শইকীয়াই যদি ক'ব বিচাৰিছে যে হিতাধিকাৰীয়ে এটা যুৱ প্ৰজন্ম ধ্বংস কৰি দিয়ে, উন্নয়ন নহয়, তেনেহ'লে তেওঁ সদনত কিয় নকয়? তেওঁতো সদনত নকয়, মাথো ফেচবুক, টুইটাৰত, এক্সত লিখি দিলে সমস্যা সমাধান নহয়। ৰাইজৰ ওচৰত তেওঁলোকে নিজৰ যিহেতু আস্থা নাইকিয়া হৈছে, ৰাইজৰ বিশ্বাস নাইকিয়া হৈছে, সেইবাবে মৃণাল শইকীয়া হওক, সৰ্বানন্দ সোণোৱাল হওক, কামাখ্যা প্ৰসাদ তাছা হওক, মাজে মাজে তেওঁলোকে ৰাইজৰ মাজত আহিবৰ বাবে বৃথা চেষ্টা কৰে, আৰু এই চেষ্টা কোনোদিন সফল নহয়। চাওক, বেলেগ দলৰ কথা চিন্তা কৰি থকাটো বিজু হাজৰিকাৰ দায়িত্ব। বেলেগ দলত কি হৈছে কি নাই তাক খুচৰি থকা, কোনে ক'ত গা ধুইছে, কি পিন্ধি গা ধুইছে, কি খাইছে, তাক চাই থকাৰ কাম হৈছে পীযুষ হাজৰিকাৰ দায়িত্ব, হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ব। আমাৰ ৰাইজৰ দলৰ কোনো কৰ্মীৰ, তৃণমূল পৰ্যায়ৰ কৰ্মীলৈকে সময় নাই। কংগ্ৰেছে কি কৰিছে, বিজেপিয়ে কি কৰিছে, জাতীয়তাবাদী জাতীয় পৰিষদে কি কৰিছে চাবলৈ আমাৰ সময় নাই। আমাৰ ৰাইজৰ দলৰ শক্তি আমি কেনেদৰে আমি আহৰণ কৰিব পাৰোঁ, শক্তি কেনেদৰে গোটাব পাৰোঁ, কেনেদৰে আমি আমাৰ সংগঠন আমি ৰাইজৰ মাজলৈ নিব পাৰোঁ, কেনেদৰে 26ত আমি সাম্প্ৰদায়িক দলক আঁতৰাই অসমত আমি সুস্থিৰ বাতাবৰণ সৃষ্টি কৰিব পাৰোঁ, তাৰ পাছতহে আমি লাগি আছোঁ। তাৰ ওপৰতহে আমি বক্তব্য ৰাখিব পাৰিম, তাৰ বিষয়েহে আমি জানো। আমি বেলেগ দলৰ বিষয়ে চোৰাংচোৱাগিৰি কৰি থকা, চামচাগিৰি কৰি থকা, এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ আপোনালোকক খুব ভালদৰে দিব পাৰিব পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া।